আপোনালোকে দেখিছা এই বতাহে পুৰা বিছনাখন ধুল হৈ গ'ল। বিছনাখনৰ ওপৰত এইটো চাফা কৰি দিছোঁ। এটা মই এটা হাত দিয়ে কৰিবলগীয়া হয়, কাৰণে মই এটা হাত দিয়ে চব কৰোঁ। এতিয়া এই বিছনাখন পাৰিম, বিছনা চাদৰখন দেখিছে আপোনালোকে। মই বিছনা চাদৰ এতিয়া এটা হাত দিয়ে পাৰিছোঁ, বাওঁ হাত দিয়ে চব কৰিবলগীয়া হয়। ভাত চাত চব বাওঁ হাত দিয়ে কৰোঁ মই। এই বিছনাখন পাৰি আছোঁ এতিয়া, চব কৰিব পাৰোঁ বাওঁ হাত দিয়ে। এতিয়াও হ'ল মোৰ বিছনা চাদৰ অকণ পাৰি হ'ব এতিয়া। আৰু বিছনা চাদৰ চব ধুই দিলোঁ মই। তেনে এই নতুন বিছনা চাদৰ লগাইছোঁ মই। চব এটা হাত দি কৰিছোঁ এতিয়া। গাৰু কভাৰটো লগাই দিছোঁ এটা হাত দিয়ে। কষ্ট হয় বাৰু অকণমান, তথাপিও নিজৰ কামখিনিতো কৰিবই লাগিব। গাৰু কভাৰটো ভৰাই দিম এতিয়া। গাৰু কভাৰটো ভৰাই আছোঁ এতিয়া। দেখিছে আপোনালোকে মোৰ গাৰু কভাৰটো ভৰাই হ'ল। আপোনালোকে দেখিছে ইমান ধুনীয়াকৈ মই বিছনা চাদৰখন কামুৰি থৈছোঁ এটা হাত দিয়ে।